আৰু এটা মই ব্যাখ্যা কৰিছোঁ, জীৱনৰ প্ৰতি এটা শংকা আহিছে। মানুহক এনেকুৱা কৰিব নাপায় আচলতে। তাক মানুহখিনিয়ে জানে, মই তাক আমাৰ লগৰখিনিয়ে জানে কিমান দূৰ তাক বিশ্বাসত মই বস্তুখিনি লৈছিলোঁ। সি আজি বিশ্বাসঘাতকতা কৰিলে। যিটো ল'ৰাই পইচা পাতি মই যিমানেই যি খৰচ নকৰোঁ কেলৈ তোৰ মই মেমে এটা শব্দ নকয়, সেইটো সঁচা কথা আছিলে। কিন্তু মই ইমান নিষ্ঠুৰ নহয়। মই মন কৰিব, কথাবিলাক মন কৰিব, সি 3 মাহত 3খন গাড়ী লৈ ল'লে, মই এখন গাড়ী ল'ব পাৰিলোঁ। কিন্তু অনুপাতবিলাক সমান। দেৱাশ্ৰীৰ ঘৰত 70 লাখ টকাৰ বস্তু আছে। মোৰ যদি কাৰোবাৰ পৰিয়ালৰ কোনোবা মোৰে সম্পৰ্কে মানুহৰ যদি 70 লাখ টকাৰ বস্তু আছে, মই মোৰ পাতি ল'ম। সেইটো মই কোৱা কথা নহয়, সেইটো আৰক্ষী ফালৰ পৰা অহা কথা। সেই ৰুমটোত পাইছে। দেৱাশ্ৰীৰ লাইফষ্টাইল, দেৱাশ্ৰীৰ একাউণ্টত UPI বহুত আছে ট্ৰেনজেকশ্যন। মানুহক দিয়া পইচা নহয়, UPI কৰা পইচা। কাক দিছিলে দেৱাশ্ৰীয়ে? মানুহক দিছিলে, বিজনেছ পাৰ্পাছত লগাইছিলে। এই পইচাবিলাক কথাবিলাক আহিব 3,24 লাখ টকা। তাৰ একাউণ্টৰ পইচাবিলাক কোনফালে ক'ত গৈছিলে? সি আমাক কয় যে ডিমেটৰ মই এইটো চলাই আছোঁ, তোমালোকে পইচা কেছত মোক পইচাটো দিব নালাগে, তোমালোকে দি দিবা। মই পইচা লোৱাৰ কথা নাহেই। মোক উকিলে তেতিয়া মানা কৰিছে, সিও জানে উকিলে মানা কৰিছে পইচা নল'বা। আৰু নিজে সি কৈ দিলে যে মই একে শপত খাই কৈছোঁ, বাসন্তী বা শপত খাই কৈছোঁ, এইটো কথা সঁচা কথা কৈছোঁ, যে সি নিজে বাসন্তী পূজাৰ দিনা কৈছে যেন কাশ্যপ দা মানুহ সাক্ষী আছে, মোৰ ল'ৰালৈ সাক্ষী আছে, যে তুমি একাউণ্টত পইচা লোৱা, মই একাউণ্টত পইচা ল'ম, মই বাচি গ'লোঁ। ভগৱানে বচাইছিলে তেতিয়া মোক। তাৰ সন্দেহ, মই পইচা পাতি খোৱা সন্দেহ এটা পাইছিলে সি চাগে, সেইকাৰণে মোক কৈছিলে চাগে, মোৰ লাগিছিলে। তথাপি মই কৈছিলোঁ দেই, মই হেৰি কৰক, মই তেতিয়াৰ পৰা অলপ বেছিকৈ আঁতৰিব লৈছিলোঁ বস্তু। কিন্তু মই আঁতৰিব আগতেও পাৰিলোহেঁতেন এইবিলাক যদি কৰা হ'লে। মই কোন কাহিনীয়ে তাক বিপদত পেলাই, সি যেনেকৈ আজি মোক 2 মাহ পলাই পৰি ৰাখিলে, পলাই মোক বিপদত পেলালে, 2 মাহ বিপদত পৰি থাকিলোঁ, মই আগতে তাক বিপদত পেলাব পাৰিলোহেঁতেন। মানুহৰ সন্মুখত মই যি টি কথা ক'লোহেঁতেন। তাক যদি ইমানেই মই অবিশ্বাস কৰি, ইমানে যদি অন্যায় কৰিলেহেঁতেন, মই বেল পোৱাৰ পিছতে ক'লে পইচা পাতি মই নাজানো দেই, গম নাপাওঁ মই কিমান টকা কি আছে, কিন্তু অনিৰ্বাণে আহি পেলাই দিব, মই ঠেলিলোহেঁতেন। কিন্তু এটা মই অনিৰ্বাণ দেউৰীৰ বিষয়ে মই এটা ঠেলিছিলোঁ নে, এটা কথা বেয়াকৈ কৈছিলোঁ নে কাৰোবাৰ আগত? আজি এই 2 মাহ এইটো কৰাৰ পিছত মই কৈছিলোঁ, তাৰ আগত মই কিবা অনিৰ্বাণ দেউৰীৰ কথা আপোনালোকৰ সন্মুখত, ৰাইজৰ সন্মুখত, কাষ্টমাৰ যিখিনি আছে কৈছিলোঁ নে? মই সদায় মানুহক বিশ্বাস দি আছিলোঁ, সি পইচা দিব, সেই বিশ্বাসতে চলিছিলোঁ। কিন্তু 11 ফেব্ৰুৱাৰী দিনাহে মই চাইছিলোঁ কিন্তু একাউণ্ট তাৰ ডিমেট একাউণ্টটো। আজি ডিমেট একাউণ্টটো কিন্তু পইচা নাইকিয়া হৈ গ'ল হঠাৎ। এইটো ডাঙৰ এটা ৰহস্য হৈ আছে। এইটো CBI ইনকুৱাৰী লাগিব, CBI ইনকুৱাৰী। আৰু এই শ্বপিং, এই মলৰ যিমান যি আছে, আজি মোৰ ঘৰটোৰ অফিচৰ 6টা ৰুম অফিচৰ নামত আছে। গোটেই টেৰেছ এইবিলাক চব অফিচৰ কাৰণে বনোৱা হৈছিলে। এই বিষয়টো কিন্তু তদন্তত লাগিব। পাহৰিছোঁ আৰু এটা কথা, বহুত কথা আহিছে মনত, ভাবা নাই। 70 লাখ টকা মোৰ একাউণ্টত আছে বুলি কৈছে। মই কেতিয়াও কৈছিলোঁ যে 70 লাখ টকা 3 তাৰিখত যদি আগতো আছে, 3 ছেপ্টেম্বৰ যদি আগতো 70 লাখ টকা আছিলে, মই সকলো পইচা দায়িত্ব মই ল'ম। 70 লাখ টকা যদি মোৰ হাতত আছে, মই দায়িত্ব মই ল'ম। গোটেই ষ্টেটমেণ্ট চালে গম পাব যে 70 লাখ টকা মোৰ তাত আছেনে নাই। এতিয়াও গম পাব, অসম আৰক্ষী অলৰেডি তদন্ত কৰিলেই, মোৰ একাউণ্টত কিমান পইচা সকলো গম পায়। তথাপিও সি এলিগেশ্যন 70 লাখ টকাৰ, সি ইমানলৈকে মিছা কথা ক'ব পাৰে সপোনটো ভবা নাছিলোঁ। মোৰ বেছি চখ হৈছোঁ 26 তাৰিখৰ ঘটনাটো লৈ পেলাই। আকৌ পুনৰ 26 তাৰিখৰ ঘটনাটো লৈ পেলাই মই বেছি সন্দেহ হৈছোঁ যে 26 তাৰিখৰ ঘটনাটো কিবা ৰহস্য থকা নিচিনা লাগিছে। যদি সঁচাই নাই, সি ডুবুৱাইছে ক'ৰবাত পইচাটো। মোৰ ফালৰ পৰা মই ওকালতি কৰিছোঁ দেই, ডুবুৱাইছে নাই, কোনো অংক 30-40 একো হোৱা নাই, ডুবাই দিলে পইচাটো। নহ'লে ক'ৰবাত 30-40 হ'ব, 30-70 হ'ব পাৰে, নহ'লে 40-60 হ'ব পাৰে, কিবা এটা হৈছে তাত অংকত কৰি সি পইচাটো হৰলগি কৰাৰ কথা অংকত আছে। কাৰণ সি আজিলৈকে, আপোনালোকে মন কৰিব, তাৰ প্লেনিং আগৰ পৰাই। কোনে নিবিচাৰিব অনিৰ্বাণ দেউৰীক ছেফগাৰ্ড দি পেলাই, মই ছেফগাৰ্ড দি পেলাই, মোকো বিচাৰোঁ যে অনিৰ্বাণ দেউৰী, মানুহে জানে বহুত, মানে অনিৰ্বাণ দেউৰীক মাতি আছোঁ নগাঁও কথা পাতিবলৈ, নাহে, লুকাই থাকে। ই মানুহ ফেচ কৰিবলৈ নাহে, সি চেলেং পেটেং কৰি থাকে মোৰ ঘৰত আহিলে। মানে তাৰ নিশ্চয় আগৰ পৰাই চুৰ প্লেনিং এটা আছিলেই, মই এতিয়া গম পাইছোঁ। সি থকা জেগাটো নকয়, সি ভেটাপাৰা থাকে, সি নকয়। ভেটাপাৰা যিটো ফ্লেটত সি থাকে, মাক জীয়েক, মাক বোৱাৰীয়েক, বাপেক, 4টা মানুহ, সেই কথাটো সি নকয় আমাক ক'ত থাকোঁ। সি তাতো নকয়, সি কয় মুম্বাইৰ কথা থাকোঁ বুলি কয়, দেৱাশ্ৰী থাকে পিজিত থাকোঁ বুলি কয়, আৰু মাকত থাকে গাঁৱত থাকোঁ বুলি কয়। কিন্তু সি যে গুৱাহাটী যে ভেটাপাৰা 4টা মানুহ থাকে, সেই ৰেকৰ্ড ফোনত ডাটাবিলাক আছে, চব মানুহ সাক্ষীও মানুহ গৈছে তাৰ ভেটাপাৰা, গম পাই পিছত গম পাইছে সি তাত থাকে। ইমান মিছলীয়া। 70 লাখ টকা যদি আৰক্ষীয়ে তদন্ত প্ৰমাণ পাবই, ৰাইজৰ বেংকৰ ষ্টেটমেণ্ট চাই ল'ব পাৰিব, গোটেই কথাবিলাক চাই ল'ব পাৰিব। 70 লাখ টকাটো যদি মোৰ হাতত আছে, মই চব পইচা মোৰ বাতি ল'ম, প্ৰথম কথা। দ্বিতীয় কথাটো হৈ আছে
26 তাৰিখৰ মেটাৰটো কিন্তু তদন্ত হ'ব লাগিব, ডাঙৰ তদন্ত হ'ব লাগিব এইটো। চোৰৰ মানসিকতা মোৰ নাছিলে, মই সকলো মানুহৰ লগত সন্মুখত থিয় দি কথা পাতি আছিলোঁ। তাৰ বিশ্বাসত আপুনি বিশ্বাসটো ভাবি লওক, ফেব্ৰুৱাৰীলৈকে মানে মই অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈকে কম বিশ্বাসত একো এমাউণ্ট মই চোৱা নাই তাৰ কথা মতেই। তাই নিজে কৈছে যে এমাউণ্ট নাই চোৱা। মই মানুহখিনিক ভৰসা দি আছোঁ, ভাবি চাওক অনিৰ্বাণ দেউৰী মই কিমান পৰ্যায়লৈকে বিশ্বাস কৰিছিলোঁ। আৰু আজি মই তাক খালত পেলাম, আৰু সি যদি সঁচা নাই খালত পেলালোহেঁতেন, তাক পেলাইছোঁ। সি কিয় মানুহৰ আগত 2 মাহ লাগিল তাক কথাখিনি ক'বলৈ, কিয় পলাই ফুৰিলে? মানে প্লেনিং ভাবি আছিলে কি কওঁ কিবা এটা ক'ব লাগিব। এই সম্পূৰ্ণ প্লেনিঙত এই কথাখিনি কিন্তু আৰম্ভ কৰিছে। মই আগতেও কৈছিলোঁ ইয়াত ৰহস্য আছে, ইয়াত সম্পূৰ্ণ ৰহস্য আছে বুলি মই কৈছিলোঁ। মই সেইদিনা যেতিয়া মোক ঘৰলৈ মানুহখিনি আহিছিলে, তেতিয়া মিডিয়াৰ সন্মুখত মই কৈছিলোঁ, যেতিয়া মোক আৰক্ষীয়ে সুৰক্ষা দি লৈ গৈছিলে ঘৰৰ পৰা, তেতিয়া মই তাক মানুহখিনিক কৈছিলোঁ যেন এইটো সম্পূৰ্ণ মুখ খুলিম, ৰহস্য আছে। কোনোবা এনেকুৱা কাৰোবাৰ স্বত্ব চাইনি কাম কৰিছে লাগে বা নিজেও কৰিব পাৰে দেই, মই নাজানো। স্বত্ব চাইটো কৰিব পাৰে, নিজেও কৰিব পাৰে, কিন্তু কৰিটো আছে কিবা এটা। এইটো কিন্তু CBI ইনকুৱাৰী হ'ব লাগিব। এইটো আকৌ কেছ খুলিব লাগিব আৰু আকৌ তদন্ত হওক এই বিষয়টোৰ ওপৰত। মানুহ আহক, ষ্টেটমেণ্ট দিয়ক, আমাৰ ফাইল চাইল চব লৈ যাম, কোনফালে ক'ত পইচা গৈছে চব কথা ওলাই পৰিব। সেইটো ধন্যবাদ। কথা সি যদি সঁচাই সতত আছে, সঁচাই সৎপথত আছে, সি আহক ৰাইজৰ সন্মুখত। এই 2 মাহ কিয় লগা ৰাইজক কিয় লটি ঘটি কৰে 2 মাহ? এটলিষ্ট 15 দিন খোৱা কথা। মই যদি তাক বুজাইলোঁ 15 দিন লটি ঘটি, মই যদি তাক ক'লোৱে যে তই পলাই থাক বুলি, 15 দিনৰ পাছত মানুহটো আৰু উগ্ৰ হৈ গ'ল। মানুহে তাক কিমান বেয়াকৈ কিমান মুখটো কোৱা নাছিলে, তাকে বেছিভাগ কৈছিলে। কিয় এইবিলাক অপবাদ খাব লাগিছিলে সি? এতিয়াও ৰাইজৰ সন্মুখত কিয় কথাবিলাক নকয়? ভিডিঅ' বনাই যে ক'ব লগা হ'ল, কিন্তু নিজে আহি পেলাই সন্মুখত ক'ব লাগিছিলে সি। কিমান ডাঙৰ এটা অপবাদ দিছে, আৰু অপবাদটো সি নিজে আহি পেলাই ক্লিয়াৰ কৰিব লাগিছিলে ৰাইজৰ সন্মুখত আহি। এতিয়াও ৰাইজৰ সন্মুখলৈ আহক, ক্লিয়াৰ কৰক সি। 26 তাৰিখৰ ঘটনাটো বিশেষকৈ সেইটো তদন্ত হ'ব লাগিব। মই পুনৰবাৰ CBI তদন্ত হ'ব লাগিব এইটো, আৰু CBI ফাইল খুলিব লাগিব এতিয়া আকৌ পুনৰবাৰ। সেইটো মই মোৰ ফালৰ পৰা কৈছোঁ। তেতিয়া সকলো জজৰ পাপৰ ওলাই যাব, কোনে কি কৰিছে, কাৰবাৰটো পইচাটো কি হৈছে।